অন্ত পৰিল আনুষ্ঠানিক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হল বিধি নিষেধ ভৰিৰে মোহাৰি ৰাজনৈতিক নেতা প্ৰাৰ্থী সমৰ্থকৰ দুষ্কাৰ্য হিংসাত্মক কাৰ্যকলাপ এই দৃশ্য মন কৰক এখন গাড়ী জ্বলাই দিলে দুৰ্বৃত্তই ইমানেই নহয় জ্বলাই দিলে বছৰটোলৈ এমুঠি ধান সাঁচি ৰখা এই ভঁৰাল ঘৰ এয়া কাকপথাৰৰ ঘটনা দুৰ্বৃত্তই নিশা পেট্ৰল ঢালি জ্বলাই দিলে চাৰিচকীয়া বাহন আৰু ভঁৰাল ঘৰ কথমপি প্ৰাণ ৰক্ষা পৰিল ৩ নম্বৰ কাকপথাৰৰ সঞ্জয় গোৱালাৰ পৰিয়ালটোৰ বিজেপিৰ সমৰ্থক হোৱাৰ বাবে কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৰাতি ৩টা বজাত জুই লগাই থৈ গ'ল পেট্ৰল ঢালি কিনে প্ৰথমে গাড়ীটোত লাগিছে তাৰপিছত ওপৰ পিনে গ'ল নহ'লে তলদিগি লগা হ'লেতো তলদিগিৰ পৰা জুই লাগি উঠিলে হ'লে ন তাৰ গাড়ীত লগা কাৰণে গাড়ীটো জ্বলি কিনে ওপৰ পিনে গুচি গ'ল তাৰপৰা সেইপিনে গৈছে পুৰা ভাউচ চাই পিনে মানে সোমাই গৈছে পুৰা জুই সেইপিনে গেছ আছিলে চিলিণ্ডাৰ আছিলে চিলিণ্ডাৰটো ভালেই ভাইটি এটা আঁতৰালে নহ'লে সেইটো ফুটি গ'ল হ'লে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বলিন চেতিয়াৰ সমৰ্থনত বিজেপিয়ে এখন সভা পাতিছিল সঞ্জয় গোৱালাৰ ঘৰত সেইবাবেই দুৰ্বৃত্তই এই ভয়ানক কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে পৰিয়ালটোৱে আকৌ কালি বিজেপি পাৰ্টীকেইটাও আহিলে আমাৰ ঘৰত মানুহকেইটা সেনেকুৱাই ভাবিলে নেকি যে কিবা পইচা পাতি দিছে নেকি বুলি আমিনো কি এনেকুৱাই ক'ব লাগিব বিজেপি পাৰ্টী আহিলে কিবা পইচা পাতি দিছে নেকি যেনেকুৱাই ভাবিলে মানুহকেইটা আনহাতে প্ৰচাৰ অন্ত পৰাৰ পাছতো নিশা 11 বজাত বিধি উলংঘনেৰে হাইলাকান্দিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল ৰয়ে প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে মাজনিশা বাগানত টকা আৰু সুৰা বিলোৱাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল ৰয়ৰ বিৰুদ্ধে সমষ্টিটোৰ ৰূপাচৰা চাহবাগিচাত ৰাহুল ৰয়ে বিধি উলংঘনেৰে মাজনিশা প্ৰচাৰ চলোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কাটলিচেৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে তদুপৰি কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল ৰয়ৰ কেইবাখনো গাড়ী থানালৈ লৈ যায় আৰক্ষীয়ে বর্তমানে 11:10 বাজে আপনারা 5 মিনিট আগে দেখছেন যে রাহুল রায় ক্যাম্পিং করে ইলেকশন ক্যাম্পিং করে যেটা আজকে 7 তারিখ 5টার ভিতরে শেষ হওয়া কথা অথচ আজকে তাই 10টা গাড়ি লইয়া তাই ক্যাম্পিং করে রাত বাজে ইপিনে বিজেপিৰ মৰিগাঁৱৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ বিৰুদ্ধেও নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ উত্থাপন হৈছে ৰমাকান্ত দেউৰীৰ সমৰ্থকে মৰিগাঁৱৰ ইলাৰাম দাস সাংস্কৃতিক প্ৰকল্পত ট্ৰেক্টৰ আৰু বিভিন্ন বাহনেৰে বস্তাই বস্তাই চাউল দাইল আলু আৰু মিঠাতেল অনাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে ৰাইজে ইলাৰাম দাস সাংস্কৃতিক প্ৰকল্পৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে এই ধৰ্মীয় অনুষ্ঠানটোত আজি ৰাজনৈতিক কাৰ্যালয়লৈ পৰ্যবেক্ষণ কৰিছে আপোনালোকে চাওক সেই চাউল দালি পিঁয়াজ বিভিন্ন সামগ্ৰী ৰাজনৈতিক সামগ্ৰী আমাৰ বিজেপি কৰ্মকৰ্তাসকলে ভগাই আছে ৰামা দেউৰীৰ যি আমাৰ বিজেপি পাৰ্টি তেখেতৰ হেৰিত এইবিলাক ভগাই আছে এইবিলাক হৈছে তেখেতৰ স্বৈৰাচাৰীতন্ত্ৰ কাৰবাৰ এইবিলাকেই হৈছে মানে গণতন্ত্ৰ হত্যা কৰা এইবিলাকেই ব্যৱস্থা গতিকে আমি সকলো ৰাইজক ইয়াৰ উচিত বিচাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ এই বিষয়বিলাক গুৰুত্ব সহকাৰে ল'ব লাগে তেওঁলোকে তেতিয়াহে এইখিনি বস্তু চিজ কৰিব মানে কি ভিতৰত ভৰাই দিছে ৰাতি ভিতৰত আকৌ ভগাব সিহঁতে সেইখিনি বস্তু কি ৰাইজে আকৌ আমি ল'ব লাগিব নেকি ষ্টেপ তেতিয়া এটা অৰাজক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব তেতিয়া প্ৰশাসনে ক'ব কি ৰাইজে মানে নিজৰ হাতত লৈ লয় বুলি আনহাতে এই সামগ্ৰীসমূহ ভোজৰ বাবে অনা বুলি এক অডিঅ' ভাইৰেল হৈছে পিছে ভোটৰ আগদিনা ভোজ ভাত কিয় বুলিও প্ৰশ্ন উত্থাপন হৈছে এনেদৰে ৰাজ্যৰ বিভিন্ন অঞ্চল উত্তাল হৈ আছে নিৰ্বাচনী হিংসা বিধি বিধান উলংঘনৰ অভিযোগ প্ৰতি অভিযোগেৰে ব্যুৰ' ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ